নিচাযুক্ত দ্ৰব্য সেৱন এটা আধুনিক যুগৰ এটা মহামাৰী ই আসলতে মানসিক এক প্ৰকাৰ মানসিক ৰোগ কাৰণ এই বেমাৰটো বা নিচাযুক্ত দ্ৰব্য খোৱা মানুহজনে তেওঁ নিজে গম নাপায় যে তেওঁ কোনখন পথেৰে বা কোনটো পথেৰে গৈ আছে আৰু এবাৰ যেতিয়া তেওঁ নিচাৰ প্ৰতি আসক্ত হয় তাক তেওঁ এৰিব নোৱাৰা হয় তেওঁৰ ব্যক্তিগত সামাজিক বা পাৰিবাৰিক যিটো কৰ্তব্য থাকে সব পাহৰি যায় সো নিচাযুক্ত দ্ৰব্য সেৱনৰ প্ৰধান ক্ৰাইটেৰিয়াবিলাক হ'ল যে মানুহজনে যেতিয়া তাত ধৰক মদে খাইছে তে মদ যেতিয়া খোৱা হ'ব যে আজি তেওঁ 2 পেক লাগে কাইলৈ 4 পেক পৰহিলৈ 6 পেক সো আলটিমেটলি তেওঁ বঢ়াই গৈ থাকে এটা সময়ত এৰিব নোৱাৰা হয় বেছিকৈ খাব লাগিব 2 নম্বৰ কথা তেওঁ ধৰক যে দিনটোৰ বা সপ্তাহটোৰ বেছিভাগ সময় অকল নিচাযুক্ত দ্ৰব্য সেৱনতে ব্যস্ত থাকিব লাগিব তেওঁৰ পাৰিবাৰিক সামাজিক বা তেওঁৰ যিটো কৰ্তব্য তাৰ পৰা আঁতৰি থাকিব লাগিব তেওঁৰ চাকৰি বাকৰি পৰিত্যাগ কৰি কেনেকৈ নিচাজাতীয় বস্তু সেৱন কৰে তাৰ বা হেতু বস্তু কেনেকৈ আহৰণ কৰে তাৰ প্ৰতি ব্যস্ত থাকিব লাগিব তেওঁৰ যদি সেই নিচাযুক্ত দ্ৰব্য সেৱন নকৰে তেতিয়াহ'লে তেওঁৰ কিছুমান সমস্যা আহে শাৰীৰিক সমস্যা আহে যেনে ধৰক মদ নোখোৱা মানুহে হাতখন কপে ভৰি হাত কপে তেওঁ ভাত খাব নোৱাৰা হয় তেওঁৰ বমি হয় ৰাতি টোপনি নাহে খুব বেছি হ'লে তেওঁ কোনোবাই কাণত কথা কোৱা যেন লাগে সো এইবিলাক উইথড্ৰল চিম্পটম আমি উইথড্ৰল চিম্পটম বুলি কওঁ এইবিলাক আৰম্ভ হয় আৰু অলপ সময় যদি ধৰক মানুহজনে 4 ঘণ্টা বা 5 ঘণ্টাৰ মূৰে মূৰে তেওঁ নিচাটো খায় সেইটো নাপালে তেওঁ সমস্যা আৰম্ভ হয় তাক বেছিকৈ আকৌ খাবৰ মন যায় আৰু আজি যদি কলৈ নহয় আজি যদি 2 পেক খাই তেওঁ পৰহিলৈ 4 পেক লাগিব তাৰ এমাহ পিছত তেওঁ 6 পেক লাগিব 6 পেকৰ পিছত 12 পেক লাগিব আগতে যদি ৰাতি খাইছিলে এতিয়া দিনতো আৰম্ভ কৰিব লাগিব সো এইকেইটা ক্ৰাইটেৰিয়া হ'ল যে নিচাযুক্ত দ্ৰব্য সেৱনৰ ক্ৰাইটেৰিয়া বা লক্ষণ আৰু কাৰোবাৰ ঘৰত যদি কোনোবাই এনেকৈ মদ ভাং বা আজিকালি যেটো কয় হেৰোইন বা ড্ৰাগছ এইবিলাক যদি দেখে যে এইবিলাক আৰম্ভ কৰিছে আৰু এই লক্ষণকেইটাৰ ভিতৰত আপোনালোকৰ চকুত পৰে তে অতি শীঘ্ৰে মানসিক চিকিৎসকৰ ওচৰলৈ যাওক কাৰণ ইয়াৰ পৰিত্ৰাণ আছে আৰু ইয়াৰ চিকিৎসা আছে